আচলতে চাৰিওফালে ভেজাল আৰু ভেজাল এই ভেজালীকৰণৰ মাজত থাকি পেলাই আমাৰ মানুহবিলাকৰ আজিকালি এই বেমাৰীৰ সংখ্যাটো আচলতে বাঢ়ি গৈছে। বেমাৰৰ সংখ্যা বাঢ়ি গৈছে আৰু সেইকাৰণে বেমাৰীও বাঢ়ি গৈছে। এই গোটেইবিলাক যদি চাই তেতিয়াহ'লে আচলতে আমাৰ মনলৈ আহে কিছুমান কথা যে এই যে ব্ৰইলাৰ বস্তুটো এই বস্তুটো যেতিয়াৰ পৰা আমাৰ মাজলৈ আহিছে তেতিয়াৰ পৰা আমাৰ মাজত কিন্তু অনেক কিছুমান বেমাৰ আহি পৰিছে আৰু বহুত মানুহ বেমাৰৰ সন্মুখীন হৈছে। এতিয়া আমি এনেকৈ ক'লে আকৌ বহুত মানুহে আমাক বেয়া পায়। কেতিয়াবা আমি মদৰ বিষয়ে যদি কওঁ, মদটো বেয়া বুলি যদি কওঁ তেতিয়া আমাক বহুত মানুহে বেয়া পায়। আজি যদি আমি ব্ৰইলাৰটো বেয়া বুলি কওঁ তেতিয়াহ'লে এই ব্ৰইলাৰ লগত জড়িত যিসকল মানুহ, যিসকলে ব্ৰইলাৰ পোহে বা যিসকলে ব্ৰইলাৰ ব্যৱসায় কৰে বা যিসকলে ব্ৰইলাৰ খাই ভাল পায় সেইসকলে আমাক কিন্তু বেয়া পাই যাব। পালেও আমাৰ উপায় নাই, কাৰণ যিটো আমি দেখা পাইছোঁ, যিটো আচলতে আমি অনুমান কৰিব পাৰিছোঁ বেয়া বুলি সমাজত, সেই বস্তুটোৰ ওপৰতহে অকণমান ক'বলৈ বিচাৰিছোঁ বা কোনোবা দুজন মানুহক হ'লেও আমি সজাগ কৰিব বিচাৰিছোঁ। যিসকল মানুহে ব্ৰইলাৰ নাখায় সেইসকল মানুহে কৈ উঠিব যে আমিতো ব্ৰইলাৰ নাখাওঁ, আমাৰ কিয় এনেকুৱা ধৰণৰ কিছুমান হৈছে। তেতিয়াহ'লে মই এইখিনিতে তেওঁলোকক ক'ব লাগিব, প্ৰথমেই ব্ৰইলাৰ পোহে যিবিলাক ফাৰ্ম, এই ফাৰ্মবিলাকে দুমাহৰ মূৰত, 3 মাহৰ মূৰত বা 4 মাহৰ মূৰত তেওঁলোকে গোটেই ব্ৰইলাৰ ফাৰ্মখন চাফা কৰে। তলৰ গোটেইখিনি চুৰুকি পেলাই বস্তাত ভৰাই পেকিং কৰি থয় আৰু সেই পেকিং কৰা বস্তাবিলাক কোনো এখন ট্ৰাক আহে, কোনো এটা বেপাৰী আহে আৰু আহি পেলাই সেইখিনি লৈ গুচি যায়। সেইখিনি ক'লৈ নিয়ে আপুনি জানেনে? সেইখিনি লৈ যায় কোনো এখন চব্জি ফাৰ্মলৈ বা তেনেকুৱা ধৰণৰ যিবিলাক শাক চব্জিৰ ফাৰ্ম আছে সেইবিলাকে এই বস্তুবিলাক লৈ যায়, নি পেলাই তেওঁলোকে তেওঁলোকৰ যি চব্জি আছে সেইবিলাকৰ গুৰিত দি পেলাই উৎপাদন বৃদ্ধি কৰে। গতিকে ব্ৰইলাৰ নাখালেও তেনেকুৱা ধৰণৰ যদি বেমাৰ হয় তেতিয়াহ'লে ভাবি লওক আপুনি সেই যিবিলাক চব্জি আপুনি খাইছে, যিবিলাক চব্জি সাধাৰণতে সেই ব্ৰইলাৰ গু দি পেলাই উৎপাদন কৰে। এটা মূলা যদি 2.5 ফুট 2 ফুট 1.5 ফুট দীঘল হয়, সেই মূলাটো ক'ৰ পৰা দীঘল হৈছে? ইমান সাৰ আজিৰ সময়ত ক'ত পাইছে মাটিত? নাই, অকল সেই জৈৱিক যি সাৰ, গোবৰেই হওক বা তেনেকুৱা যি পচন সাৰ, সেয়া দি পেলাই জানো কৰিছে? সন্দেহটো হ'বই। সন্দেহৰ আঁৰত থাকি যায় এই কথাবিলাক। আমি আচলতে দেখা পাওঁ কিছুমান ঠাইত গ'লে য'ত খেতি পথাৰৰ জেগা, চব্জি কৰা জেগা, সেই জেগাবিলাকত তেনেকুৱা ধৰণৰ যিবিলাক বস্তা গুবিলাক ভৰাই পেলাই লৈ যায়, সেই বস্তাবিলাক আমি তাত দেখা পাওঁ। আৰু তেতিয়া অনুমান কৰিব পাৰোঁ যে আমি আচলতে ব্ৰইলাৰ যদি এভইড কৰিছোঁ বেয়া বুলি জানি পেলাই, তেতিয়াহ'লে আমিতো শাক পাচলি এভইড কৰিব পৰা নাই। এই শাক পাচলিবিলাক খালেও কম বেছি পৰিমাণে হ'লেও সেই একেখিনি বস্তুৱেই কিন্তু আমাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু হয়তো হয়। বিভিন্ন ঠাইত আমি দেখা পাওঁ তেনেকুৱা ধৰণৰ। আৰু আপুনি লক্ষ্য কৰিব, মই বেলেগৰ কথা ক'বলৈ নাযাওঁ, আজি গুৱাহাটীৰ মাজমজিয়াত কিমানখন নতুন হস্পিটেল হৈ গ'ল, GMCH কিমান ডাঙৰ হ'ল। তাৰ বাহিৰেও প্ৰাইভেট যিবিলাক হস্পিটেল আছে আগৰ তুলনাত এতিয়া বহু গুণে বেছি, বহুত হস্পিটেল আছে প্ৰাইভেট। আৰু সেই প্ৰাইভেট হস্পিটেলবিলাকত আপুনি যেতিয়া সোমাব দেখিব আপোনাৰ গাড়ীখন থ'বলৈ তাত জেগা নাপাব। ইমান গাড়ী, ইমান মানুহ, ইমান পেচেণ্ট, ইমান বেমাৰীৰ সংখ্যা বাঢ়ি যোৱাটো যেতিয়া আমি দেখা পাওঁ তেতিয়াহ'লে আমাৰ মনত সন্দেহ আহিবই যে এই বেমাৰবিলাক আচলতে কেনেকৈ, ক'ৰ পৰা আৰু কিয় হৈছে। তেতিয়া আমি যেতিয়া বিচাৰ কৰোঁ, বিচাৰ কৰিলে আমাৰ মনলৈ এই কথাবোৰ আহিছে। আৰু সেইকাৰণে আজি মই এই কথাখিনি আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। আজিকালি চিকেনৰ অনেক আইটেম, আৰু সেই আইটেমবিলাক আজিকালি ল'ৰা ছোৱালীবিলাকে খাই ভাল পায়। বহুত ল'ৰা ছোৱালীয়ে খাই ভাল পায়, বহুত ডাঙৰ মানুহেও খাই ভাল পায়, সেইটো নহয়। আৰু এই বস্তুবিলাক 100% সিদ্ধ হৈছেনে নাই? ব্ৰইলাৰটো যেতিয়া বনায় কোনো এটা আইটেম, সেইটো 100% সিদ্ধ হৈছেনে নাই? যদি নাই হোৱা তেতিয়াহ'লে তাত থকা যিবিলাক বীজাণু, আচলতে এটা ব্ৰইলাৰ 2 কেজি ৱেইটৰ, 2.5 কেজি ৱেইটৰ এটা মুৰ্গী 1.5 মাহত হৈ যায়। যদি আপুনি চায় তেতিয়াহ'লে 1.5 মাহত কিন্তু এটা 200 গ্ৰাম মানহে হয় লোকেল মুৰ্গী। আৰু সেই কিমানটো সময়ত যদি এটা 2.5 কেজি ৱেইটৰ ব্ৰইলাৰ হৈ যায় তেতিয়াহ'লে সেই ব্ৰইলাৰটো কি খুৱাইছে? সেই ব্ৰইলাৰটো কিমান ভেকচিন দিছে বেমাৰ নহ'বৰ কাৰণে, কিমান ভেকচিন দিছে শকত হ'বৰ কাৰণে, কিমান ভেকচিন কি মাৰিছে, তাৰ কোনো ঠিকনা নাথাকে। আচলতে আমি যেনেকুৱা ধৰণৰ বস্তু খাওঁ আমাৰ দেহত তেনেকুৱা ধৰণৰ বস্তুৰ এটা প্ৰভাৱ পৰে, সেইটো আমি জানো বা সেইটো আমি অতীজৰ পৰা শুনি আহিছোঁ। আৰু সেইকাৰণে আমি কেতিয়াবা হয়তো ভাল ভাল বস্তু খাওঁ আমাৰ গাত ধৰক বুলি, সেই বস্তুবিলাকে শিঙিৰ মাছ খুৱাওঁ আমাৰ ল'ৰা ছোৱালীক, মাগুৰ মাছ খুৱাওঁ যাতে এটা ভাল বস্তুৰ গাত আমাৰ ধৰে। এতিয়া ব্ৰইলাৰ যদি খায় তেতিয়াহ'লে মানুহৰ গাত কি ধৰিব? ব্ৰইলাৰ নিচিনাইতো হ'ব। সেইকাৰণে আচলতে চাবলৈ গ'লে আজিকালি ল'ৰা ছোৱালীবিলাক এই ব্ৰইলাৰটোৰ নিচিনা হ'বলৈ লৈছে। প্ৰত্যেকখন হস্পিটেলত আচলতে গাড়ী থ'বলৈ জেগা নাই, অকণমান সৰু সৰু জেগা নহয় তেওঁলোকৰ, বিশাল বিশাল এটা এৰিয়া। আৰু এই বিশাল বিশাল এৰিয়াত ইমানেই পেচেণ্ট আহে যে তেওঁলোকৰ তাত হস্পিটেল এৰিয়াত
গাড়ী থ'বৰ কাৰণে জেগা অসুবিধা হৈ যায়। বহু গাড়ী ৰাস্তাৰ ওপৰত থৈ দিয়ে। বহুত হস্পিটেল আছে, আপুনি খানাপাৰাৰ পৰা যদি আৰম্ভ কৰে এই জালুকবাৰীলৈকে, খানাপাৰাৰ পৰা আপুনি জালুকবাৰীলৈকে যিমানখিনি হস্পিটেল আছে এই হস্পিটেলবিলাকত আপুনি চাব ক'তো আপুনি গাড়ী থ'বৰ কাৰণে সুবিধা নাপাব। ইমানেই ভিৰ আচলতে। ভিৰ হস্পিটেলখনত কিয় হৈছে? হস্পিটেলততো চিনেমা হল নাই। হস্পিটেলত অকল ডক্টৰৰ লগত যাৰ কাম থাকে তেওঁলোক আহে, আৰু ডক্টৰৰ ওচৰলৈ সুস্থ সবল মানুহ নাহে, কিবা এটা বেমাৰ দেখাবৰ কাৰণে আহে। কোনোবা মিতিৰ কুটুম আহিলে ঘৰলৈ আহিব, হস্পিটেললৈ কেলৈ আহিব? গতিকে সেই পেচেণ্টেৰে আচলতে আজি ভৰি পৰিছে, বেমাৰীয়ে আচলতে ভৰি পৰিছে হস্পিটেলবিলাক। যিমানে হস্পিটেল হৈছে সিমানে বেমাৰী বাঢ়ি গৈছে, সিমানে বেমাৰৰ সংখ্যা বাঢ়ি গৈছে। নাই, এই ভেজালীকৰণৰ যি মাজত আমি সোমাই পৰিছোঁ, সকলোফালে ভেজাল আৰু ভেজাল, এই ভেজাল বস্তুবিলাক খাই খাই আমাৰ মানুহবিলাকৰ আচলতে এই বেমাৰবোৰ হ'বলৈ লৈছে।